নমস্কাৰ আপোনালোক আটাইকে মোৰ ইউটিউব চেনেল এছামিজ ডিমলৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ ডুমুনিচকী এমবি স্কুলৰ এই প্ৰাংগণত। ডুমুনিচকী এমবি স্কুল এতিয়া নাই। ডুমুনিচকীৰ ঐতিহ্যমণ্ডিত এইখন বিদ্যালয় ডুমুনিচকী গাৰ্লছ হাই স্কুল, ডুমুনিচকী এমবি স্কুল আৰু বৰ্ণৈ কলেজ লগ হৈ একত্ৰীকৰণ কৰি বৰ্ণৈ ছিনিয়ৰ ছেকেণ্ডেৰী নামেৰে এখন পূৰ্ণাংগ ছিনিয়ৰ স্কুলত পৰিণত হ'ল। কিন্তু এতিয়া আপোনালোকে দেখিছে মোৰ পিছফালে এই এমবি স্কুলখন, যিখন স্কুল 1975 চনতেই স্থাপিত কৰা হৈছিল, যিখন স্কুলত অধ্যয়ন কৰিয়েই মতীয়ৰ সমানৰ দৰে বিজ্ঞানীয়ে কানাডাত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছিল। বহুতো গুণীজ্ঞানী ব্যক্তি ইয়াৰ পৰা অধ্যয়ন কৰি এতিয়া অসমৰ চুকে কোণে বিয়পি আছে। এই স্কুলখনৰ অৱস্থা এতিয়া এনেকুৱা। বাৰু এই স্কুলখন যেতিয়া একত্ৰীকৰণ কৰা হ'ল গাৰ্লছ আৰু বৰ্ণৈ কলেজৰ লগত, তেতিয়া বাৰু ইয়াত কোনো ধৰণৰ শিক্ষানুষ্ঠান বা ইয়াত কোনো ধৰণৰ শিক্ষা প্ৰদান কৰা নহয় কাৰণে এনেকুৱা হৈছে। কিন্তু প্ৰসংগটো বেলেগ। এইখন দেখিছে আপোনালোকে, এই খেলপথাৰখনতেই প্ৰতি বছৰে ইয়াত অনুষ্ঠিত হয় অসমৰ গ্ৰাম্য অঞ্চলৰ আটাইতকৈ এখন উন্নতমানৰ খেল পশ্চিম দৰং উন্নয়ন পৰিষদ নামৰ NGOটোৱে অনুষ্ঠিত কৰে এই খেলপথাৰখনত এই ফুটবল খেলখন। ইয়াত হাজাৰ হাজাৰ মানুহৰ সমাগম হয়। কিন্তু এই বৃহত্তৰ ডুমুনিচকী অঞ্চলবাসীৰ বাবে এতিয়াই অকণমান অসুবিধা, এই খেলপথাৰখন সৰু। হাজাৰ হাজাৰ মানুহ যিহেতু ইয়ালৈকে আহে, যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে এইখন খেলপথাৰ আৰু উন্নতমানৰ খেল যিহেতু এইখন খেলপথাৰত অনুষ্ঠিত কৰা হয়, সেয়েহে এই খেলপথাৰখনত চাৰিওফালে মানুহে দৰ্শক ৰাইজ বহিবলৈ সুবিধা নাপায়। আমি অনুৰোধ জনাইছিলোঁ প্ৰশাসনক, দৰং জিলাৰ প্ৰশাসনক, বিধায়ক মহোদয়ক, সাংসদ মহোদয়ক যে এই স্কুলখনৰ কিবা এটা ব্যৱস্থা কৰি আমাৰ খেলপথাৰখন অকণমান বহলাব পাৰি নেকি। কাৰণ ডুমুনিচকী হ'ল দৰং জিলাৰ দুৱাৰমুখ, আৰু এই দুৱাৰমুখতে যদি এইখন এখন মিনি ষ্টেডিয়ামলৈ পৰিণত হয়, এই ফুটবল খেলখনৰ উপৰিও অন্যান্য বিভিন্ন ধৰণৰ খেল এই খেলপথাৰখনত অনুষ্ঠিত কৰা হ'ব। যিহেতু ঐতিহ্যমণ্ডিত এখন বিদ্যালয়ৰ ঐতিহ্যমণ্ডিত এইখন খেলপথাৰ, তাহানিতে বহুতো খেলুৱৈ এইখন খেলপথাৰৰ পৰাই ওলাই গৈছে, আৰু সেই পৰম্পৰা অটুট ৰাখিয়েই দৰং জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান পশ্চিম দৰং উন্নয়ন পৰিষদে এই খেলপথাৰখনত খেল অনুষ্ঠিত কৰি আহিছে। আমি অনুৰোধ জনাম পুনৰবাৰ যে যিহেতু এই পৰিত্যক্ত অৱস্থাত আছে এই পুৰণি এমবি স্কুলখন, আপোনালোকে এইখিনি অকণমান ব্যৱস্থা কৰি বহুখিনি মাটি হ'ব এনেকৈ খেলপথাৰখনত যদি এই স্কুলখন উঠাই দিয়া হয়, তেতিয়াহ'লে বৰ্ণৈ কলেজৰ পুৰণি বৰ্ণৈ কলেজ আৰু এনেকৈ আগৰ খেলপথাৰখন মিলি এখন বহুত ডাঙৰ ষ্টেডিয়ামত পৰিণত হ'ব। আমাৰ সকলোৰে সুস্বাস্থ্য মনটো স্থিৰ হোৱাৰ বাবে সকলোৱে সুস্বাস্থ্যৰে ভাতৃত্ববোধেৰে আমি জীয়াই থকাৰ বাবে এনে এখন খেলপথাৰৰ প্ৰয়োজন। ঐতিহ্যমণ্ডিত স্কুলখন যিহেতু পৰিত্যক্ত, সেয়েহে আমি সেই পৰিত্যক্ত স্কুলখনৰ নাম থকা এই ঠাইখিনিত এখন মিনি ষ্টেডিয়াম কিয় কৰিব নোৱাৰোঁ, এয়াই আশা। প্ৰশাসনক পুনৰবাৰ অনুৰোধ জনালোঁ, আপোনালোকে বিবেচনা কৰক। স্থানীয় বিধায়ক মহোদয়কো অনুৰোধ জনালোঁ এই ভিডিঅ'টোৰ দ্বাৰা যে এই খেলপথাৰখন লাগে। আমাৰ ডুমুনিচকীত সকলোখিনি আছে, আমি ডুমুনিচকীৰ ৰাইজে বহুত বেছি নিবিচাৰিলেও এই খেলপথাৰখন যে আমাৰ তাত সৰু আৰু খেলপথাৰখনৰ অভাৱ আমি সদায় আমি মনত লৈ আছোঁ। এই খেলপথাৰখন মিনি ষ্টেডিয়ামত পৰিণত হ'লে নিশ্চয় ইয়াত বহুতো স্বেচ্ছাসেৱী সংগঠনে আৰু অন্যান্য অনুষ্ঠান ইয়াত গঢ়ি উঠিব বা তেওঁলোকে অনুষ্ঠিত কৰিব পাৰিব। ধন্যবাদ। মই পুনৰবাৰ আশা কৰি ডুমুনিচকীৰ ৰাইজৰ মই মতামত বিচাৰি এই পুৰণি এমবি স্কুলখন যেন পৰিত্যক্ত অৱস্থাৰ পৰা খেলপথাৰলৈ ৰূপান্তৰ হয়, ইয়াৰ আশাৰে মই ৰাখিছোঁ। ধন্যবাদ।